প্ৰতিদিন এনেদৰে যাই আছোঁ মানে দলংখন নাই অসুবিধা হৈ আছে আমাৰ বহুত ছাত্ৰ ছাত্ৰী মানে স্কুলত কলেজত যাব নোৱাৰে মই আগতে বকৰত পঢ়িছোঁ মানে এতিয়া মানে ঘৰৰ ওচৰতে কলেজ আছে সেইকাৰণে ৰাস্তা নাই দলং নাই সেইকাৰণে যাব নোৱাৰোঁ মানে খোজকাঢ়ি পাৰ হওঁ মাজে মাজে সাঁতুৰি যাওঁ বাইকটো চলাব নোৱাৰোঁ চাইকেলত লৈ যাব নোৱাৰোঁ এপাৰত থৈ যাওঁ মানে এটা চুৰি হৈছে ইয়াৰ পৰা কণ কণ শিকাতে পৰি যায় অঘটন হয় চৰকাৰ যাতে মানে মোৰ এটা অনুৰোধ সোনকালে মই তাৰমানে দলংখন পকী কৰি দিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈ আছে যাতে অসুবিধাটো মানে চৰকাৰে অলপ চায় এই যোৱা বছৰৰ পৰা মানে এইটো অৱস্থা হৈ আছে মোৰ স্কুলটো মানে নদীৰ খেতি পাইনে হাজাৰ আছে পিঠা দি গাঁও এল পি স্কুল মই মানে এনেকৈ ভেলে দিয়ে মানে অহা যোৱা কৰি আছোঁ প্ৰতিদিনাই মানে ভেলে দিয়ে অহা যোৱা কৰোঁ মানে বাইকটো এই চাইডে থওঁ আৰু এই ভেলে দি যাওঁ কিন্তু এইটো বিপদসংকুল মানে হেৰি যিকোনো মুহূৰ্তত মানে অঘটন ঘটাৰ এটা মানে চান্স থাকে মই যোৱাবাৰ মানে দুবাৰমান পৰিছোঁ ইয়াত কিন্তু পানী কম আছিলে আৰু হয় আৰু বহুত ল'ৰা ছোৱালী এনেকৈ মানে এই বিপদসংকুল মানে অৱস্থাতে মানে অহা যোৱা কৰি আছোঁ উপায় নাই না এইটো উপায় নাই না গতিকে এনেকৈ অহা যোৱা কৰি আছে আৰু যিকোনো মুহূৰ্তত মানে কিবা এটা অঘটন ঘটাৰ সম্ভাৱনা থাকে বিশেষকৈ বাৰিষা সময়ত মানে ধাৰটো বহুত হয় না গতিকে সেই সময়ত মানে অতি মানে ভয়ানক পৰিস্থিতি কাঠৰ দলং আছিলে কিন্তু এই যোৱাবাৰ মানে হেৰি জুলাই মাহত এই বানপানীৰ সময়ত ভাঙি গ'ল মেৰামতি হোৱা নাই তাৰপিছৰ পৰা এই ভেলটোৱে একমাত্ৰ ভৰসা এই অঞ্চলত ভেলে আৰু স্কুলৰ উপৰিও মানে এই বৃহৎ এৰিয়াটোৰ মানে আটাইবিলাক মানুহে মানে ভেলে দিয়ে মানে যাত্ৰা কৰি আছে বজাৰ আছে বজাৰ আছে অসুবিধা হৈছে বহুত গতিকে চৰকাৰক আহ্বান জনাম কি ইয়াত মানে এটা পকী দলঙৰ ব্যৱস্থা কৰি দিয়ক আৰু এই এৰিয়াৰ মানে মানুহবিলাকৰ মানে যাতে যাতায়াতৰ এটা ভাল ব্যৱস্থা হয় সেইটোৱে আহ্বান জনাইছোঁ যাতায়াতে অসুবিধা বাৰিষাটো আহি আছে আমাৰ এই সমস্যাটো আমি বহুত দিন আৰু ভুগিব লাগিব কিমান যে ভুগিব লাগিব আমি ক'ব নোৱাৰোঁ মই বামুণী স্কুলৰ হেডমাষ্টাৰ আজি 1 বছৰৰ বেছি হ'ল বিকল্প ৰাস্তা নাই এইটোৱে ৰাস্তা আমাৰ মেইন ৰাস্তা এনেকৈ যাতায়াত কৰিছে মনোযোগ নিদিয়াৰ কাৰণে আমাৰ ভাষাহীন এতিয়া আমি ক'ব নোৱাৰা হৈ গৈছোঁ আচলতে আগতে এইটো কৰিব লাগিছিল মনোযোগ দিব লাগিছিল কিন্তু দিয়া নাই MLAও দিয়া নাই লোকেল আমাৰ স্থানীয় MLAও দিয়া নাই চৰকাৰেও দিয়া নাই যাৰ কাৰণে আমি ইমান দিন ধৰি ভুগি আছোঁ ইয়াতে বহু ছাত্ৰ ছাত্ৰী আমাৰ যাতায়াত কৰি আছে যাতায়াত কৰি আছে বানপানী আহিলেও এনেকৈ আৰু মৰু অৱস্থা ফুৰাটো কেতিয়াবা মানে আমাৰ এক্সিডেণ্ট হোৱাৰ নিচিনা হৈ যায় যথেষ্ট মই ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ